তিতাবৰ কমাৰবন্ধা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। চাহ শ্ৰমিকক কুব্যৱহাৰ বাগিচা পৰিচালকৰ। চাহ শ্ৰমিকক কুব্যৱহাৰ কৰাৰ বাবেই উত্তপ্ত হৈ পৰে তিতাবৰ কমাৰবন্ধাৰ চাহ বাগিচা। নিশাৰ ভাগতো কমাৰবন্ধা চাহ বাগিচা কাৰ্যালয় ঘেৰাও কৰে চাহ শ্ৰমিকে। এজন শ্ৰমিকক কুব্যৱহাৰ কৰাৰ লগতে গুলিয়াই দিয়াৰ ভাবুকি দিয়াত উত্তেজিত হৈ পৰে শ্ৰমিকসকল। শ্ৰমিকৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে বাগিচাৰ পৰিচালক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মানে চৰ্দাৰজন মই কামলৈ গৈছোঁহে, গৈ তাত মানে কোৰটো চাইকেলৰ পৰা খোলাই নাই। তাৰপিছত চৰ্দাৰজন মোক কেলাবালকৈ দেখালে। তো মই ক'লোঁ আপুনি আহিছোঁহে, মই তেনেকুৱাকৈ লাগি থাকোঁ। মই বোলে তই তাত যাব লাগে। তো মই ক'লোঁ সেইখিনি তাত যিখিনি কৰি আছিলে সেইকেইটাকে দিয়ক, কাৰণ তাত চাগে কামখিনি বেয়া কৰি থৈছে। তাত গৈ মই দূষিত কৰিম, মই তেনেকুৱা ক'লোঁ। মই ক'লোঁ তেনেকুৱা মই তাত যাব নোৱাৰোঁ, মই ইপিনে কৰিম। কৈছে কোন বাপেৰে তোক ইয়াত হাজিৰা দিব চাম। তো তেনেকুৱা হয় তো মই ক'লোঁ বাপেৰে চাপেৰে ৰাতিপুৱা মই তোৰ শুনিব অহা নাই, যিহেতু তোৰ চৰ্দাৰ এটা আমি কোৱাটো বেলেগ কথা, কাৰণ আমি লেবাৰ হয় যেতিয়া আমি মূৰ্খ একো নাজানো কাৰণে কৈ দিব পাৰোঁ, কিন্তু চৰ্দাৰ এজন শিক্ষিত, সিটো সেই তেনেকুৱা মাত দিব নালাগে। তাৰপিছত তেনেকুৱা মই কওঁতে মই ক'লোঁ তেনেকুৱা নকবি আকৌ, নহ'লে ভাল নহ'ব বুলি ক'লোঁ মই। সি তেতিয়া চোঁচা মাৰি আহিছে। তো চোঁচা মাৰি আহিছে, গোটেই ৰাইজ ওলালে, তাকো ধৰি লৈ গ'ল। আৰু লোৱাৰ পাছত অলপ দেৰি পাছত পৰিচালক আমাৰ মেনেজাৰ আহিলে। আহি মেলি মোৰ কথা শুনাই নাই, মাতিলে জাষ্ট আহা বুলি তুমি এইপিনে আহিলোঁ। তাৰপিছত ক'লোঁ কি হ'ল? মই ক'লোঁ ছাৰ এনেকুৱা কথা, তোমাৰ কথা নুশুনো, তুমি কোৱা। এইটো জনানে কেজুৱেল ফাল্টু চৰ্দাৰ হয় সেইটো, কিন্তু মই পাৰ্মানেণ্ট ৱৰ্কাৰ এটা। কৈছে তোমাৰ কথা নহ'ব, তুমি কোৱা। তাৰপিছত মই ক'লোঁ ছাৰ এটা কথা নহয়, তাকে মই মোৰ কথা নুশুনিলে নাই, কিন্তু তাকে সোধক যে মই কেলৈ সেইষাৰ কথা ক'লোঁ। তাৰপিছত নুশুনে, তুমি চাবা নেকি মই তোমাক কি কৰিব পাৰোঁ? মই ক'লোঁ আপোনাক মই কি চাম আৰু। তাৰপিছত কৈছে মই তোমাক গাইড কৰি দিব পাৰোঁ, তুমি ক'ত যাবা, কাক ক'বা কোৱা, মোক কোনো হিলাব নোৱাৰে বুলি কৈছে। মোৰ মেনেজাৰে কৈছে। তো মই মেনেজাৰক ক'লোঁ ছাৰ আপুনি এক পৰীক্ষা কৰিলে নহ'ব নহয়, ৰাইজ আছে, ৰাইজক সোধক। যদি মোৰ মেনেজাৰৰ নাম কি? ভাস্কৰ পাঠক। তাৰপিছত মই কৈছোঁ মই যদি ভুল কৰিছোঁ, ৰাইজে আছে সোধক, তুমি মাতিবলৈ ৰাইজক নাই, মই মাতিম। মই ক'লোঁ আপুনিয়ে মাতক। তাৰপিছত খুব মোক মানে দম দি আছে, মানে দৰ্জা খুলি ওলাই আহিছে মাৰিবলৈ। কিবা আপোনাক গুলিয়াই দিম চিলিয়াই দিম এনেকুৱা কথা কৈছে। তাৰপিছত তেতিয়া গোটেই ৰাইজ আহি গ'ল। ৰাইজে আহি কৈছে মেনেজাৰক যে ছাৰ তাতো দুখিত নাই, সিটো যেনেকৈ কাম ধৰাই নাই, আহি পাইছেহে, কিন্তু চৰ্দাৰজন বেয়া বিহেভ কৰাৰ কাৰণে আৰু তাক কেলাবাল দেখাইছে, আৰু কোন বাপেৰে তোক ইয়াত হাজিৰা দিব মই আজি চাম, তেনেকুৱা কোৱাৰ কাৰণে সি খং কৰিলে। কিন্তু আপুনি তাক যে দুখিত পেলাই আছে, কাৰণ তাত দুখিয়ে নাই। এতিয়া মেনেজাৰে কি কৈছে? মেনেজাৰে মোক নটিচ দিছে। এনে শুনামতে আজি 3 বছৰ কাৰ্যকাল হ'ল সেইটো মেনেজাৰ খেদা এটা বিচাৰ লৈছিলে ৰাইজে। তো মই এছিষ্টেণ্ট ছেক্ৰেটেৰী হয়। তো কুমতি যেতিয়া ৰাইজে পাতি দিছে, আমিতো আলোচনাত যাব লাগে। এতিয়া মেনেজাৰ পলাতক নেকি? এতিয়া পলাতক অহা নাই। এতিয়া বিচাৰটো কি কৰিছে? এতিয়া বিচাৰটো সিহঁতি এতিয়া লোৱা নাই। আমি ৰিটাৰ্ণ এটা বিচাৰিছোঁ, এছিষ্টেণ্ট ছেক্ৰেটেৰী আছে। আৰু এতিয়া আৰক্ষী আহি উপস্থিত হৈছে, আৰক্ষীয়ে কি কৈছে? আৰক্ষীয়ে কৈছে তোমালোকে ৰিটাৰ্ণত কৈছে যে এতিয়া তোমালোকে হুলস্থুল কৰিব নালাগে। তো আমি কৈছোঁ যে হুলস্থুলটো আমি কৰা নাই, জাষ্ট আহিছোঁ এই জানিবলৈ, আৰু ৰিটাৰ্ণ এটা বিচাৰিছোঁ যে আপোনালোকে কেতিয়া এইটো সমাধান কৰিব। তাৰপাছত তেনেকুৱাতে আৰু এতিয়া লোকে হেৰি কৰাই নাই। মানে মানুহজন গৈছিলে কামলৈ, তো কাম যোৱাৰ পিছত ক'লে যোনটো মানে খুচুৰা মাটি যে থাকি যায়, মানে হলিং কৰিবলৈ, মানে গাঁত খান্দি আছে পুলি লগাবৰ কাৰণে। তেতিয়া কি কৰিলে, চৰ্দাৰজন ক'লে যে তোমাৰ বাপেকে দিব নেকি হাজিৰা, যে তই কাম কৰি আছ? তো ক'লে যে মোৰ বাপেকৰ কথা কেলৈ কৈছ, মোক কম, মইহে কামলৈ আহিছোঁ। তো তেওঁ কি কৰিলে, সেইজন আকৌ নাম কটা মানুহ দেই, ফাল্টু মানুহ, মানে পাৰ্মেটকৰ মানুহ দম দিছে। আৰু তাৰপিছত চৰ্দাৰজনে কি কৰিলে, লগাই দিলে মেনেজাৰক। তো মেনেজাৰ আহিলে, আহি পেলাই আৰু কৈছে যে কেলে তুমি দম দিছা চৰ্দাৰক? তো কৈছে মোৰ ভুল নাই নহয় ছাৰ, যে আপুনি তাক সোধক যে মই সেইষাৰ কথা কেলে ক'লোঁ। তো তেওঁ ক'ব লাগিছিলে, কিন্তু তেওঁ আকৌ কথাটো শুনা নাই। মেনেজাৰে মানে দাদাৰ কথা শুনা নাই।
তো কৈছে যে কেলে তেনেকৈ কৈছ নাই তই বেছি দেখাইছ তোৰ বোলে মই নেম কাট কৰি দিম ইয়াৰ পৰা খেদিম তই মোক চিনি নাপাওঁ নেকি গুলি ফায়াৰিং কৰি দিম আৰু ইয়াৰ পৰা একেবাৰে টালি টোপলা লগত তোক খেদিম গুলি কৰি মাৰি দিব গুলি কৰিম আৰু আউট কৰিম কৈছে তো আৰু ছাৰ আমাৰ অফিচটো আমাৰ সেইখিনিত আছিলে দুৰ্গা মন্দিৰ ওচৰত আছিলে কিন্তু মন্দিৰটো আনি লৈ ইয়াত লৈ আনিছে অফিচটো কিন্তু অফিচ মানুহ যদি মতা মানুহক চবকে খেদিব টালি টোপলা লৈ পেলাই খেদিব গুলি ফায়াৰিং কৰিব গাইব কৰিব তো কি মাইকীবিলাকক ইয়াত অফিচত এজনীকে মাতি পেলাই ৰেপ কৰিব নেকি হা তাৰ সেইটোহে ধান্দা লগাইছে সি দাদাগিৰি ইয়াত নচলিব কি নাম মেনেজাৰ ভাস্কৰ পাঠক ছাৰ আমাক বহুত কষ্ট দিয়ে আমি বহুত কষ্টত কাম কৰি এতিয়া আপোনালোকে কি বিচাৰিছে আমি ন্যায় লাগে মুঠতে এনেকা মেনেজাৰ আমাক নালাগে আৰু আমাক এনেকা আমাক দাবী দিব আমি মানি নলওঁ কাৰণ আমি কষ্ট কৰিছো আমি পৰিশ্ৰম কৰিছো হাজিৰা খাইছো তাৰ কিয় আমি কথা শুনিম তাৰ মতে আমি কিয় চলিম সি যোনটো ক'ব আমি মানিম নেকি আমাৰ কথা এতিয়ালৈকে 5টাৰ পৰা এতিয়া 10 বাজি গ'ল তেওঁ অহা নাই মেনেজাৰ হতাৰ ৱালফাৰ আছে লিখিতভাৱে লিখি দিয়া নাই কিয় লিখি দিয়া নাই আমি মানুহ নহয় নেকি আমি জানুৱাৰ হয় নেকি এই ইমানদাৰী সকল ল'ৰা ছোৱালী এৰি পেলাই কামলৈ গৈ পেলাই এতিয়ালৈকে ৰখি আছো কিয় ৰাখি থাকিব লাগে আমাৰ কথাখিনি গুৰুত্বই দিয়া নাই তেওঁলোকে কিয় ল'ব না ল'বই লাগিব আৰু আমাক ন্যায় লাগে আৰু লাগিলে এই মেনেজাৰ আমাক নালাগিব তিতাবৰৰ পৰা চন্দন কলিতাৰ প্ৰতিবেদন এনি ভাৰত 24